আজি মাস্কৰ পৰা এখন ব্ৰিজ উত্তৰ গুৱাহাটীলৈকে নৰেন্দ্ৰ মোদীদেৱে আজি মাননীয় প্ৰধানমন্ত্ৰী আজি এখন ব্ৰিজ উদ্বোধনী কৰিছে। আৰু এই নিশা মই আহিলোঁ, যিহেতু ইফালে আপোনালোকে চাবচোন এই ব্ৰিজখন কেনেকুৱা পায়। লগতে আপোনালোকে আহিব, ইফালেদি মানে গ'লে আপুনি উত্তৰ গুৱাহাটীখন ওচৰত হ'ব। ব্ৰিজখন বহুত ধুনীয়া বনাইছে, 3টা লেন আছে। মাস্কৰ চাইডৰ পৰা আহিলে আপুনি এনেকে উঠিব, আৰু সিফালেদি এটা আছে লেনটো চেঞ্জ কৰি ওলাই যোৱাটো গুৱাহাটী চিটিত যিহেতু সোমাই যায়, সেইটো পাৰ্টি গুৱাহাটী চিটি সোমাই যাব। আৰু এইটো চাইডেদি আমি এতিয়া আমিনগাঁও চাইডে গৈ আছোঁ, উত্তৰ গুৱাহাটী যোনটো চাইড আৰু মানে সেই চাইডটোত গৈ আছোঁ। চাওকচোন ব্ৰিজখন কেনেকুৱা পায় আপোনালোকে, বহুত ধুনীয়া বনাইছে মানে। ভাল লাগিছে ব্ৰিজখন। মানুহ চাওকচোন কিমান মানুহ হৈছে আজি প্ৰথম। আৰু ইফালে মানুহ এটা ভাল হৈছে, ব্ৰহ্মপুত্ৰখন ব্ৰিজখন আপোনাৰ কেনেকে বনাইছে, মানে ইয়াতে আপোনাৰ কিমানটা খুঁটা আছে, কিমানটা কি পুৰা ফুল ডিটেইলছ দিয়া আছে। আপোনালোকে চাব খোজে অকণ ভালকে চাই ল'ব পাৰিব। বহুত ধুনীয়া, যিহেতু এইখন আমাৰ নিজৰ মানুহে বনাইছে, PWD। এয়া ব্ৰিজখনৰ মই এতিয়া আপোনালোকৰ আধা আহি পালোঁ। ব্ৰিজখন কিবা খোজকাঢ়ি ভাল লাগিছে, মানুহ চানুহ বেছি নাই মানে। আৰু এইখিনি আপোনাৰ ধুনীয়া এটা, যিহেতু নতুনকৈ ব্ৰিজখন লঞ্চ দিলে, ভাল লাগিছে খোজকাঢ়ি। যিহেতু ব্ৰিজখন অকল এতিয়া মানুহখিনিৰ কাৰণে খোজকাঢ়িবৰ কাৰণেহে এৰি দিছে। তাৰপিছত সোমবাৰ মানৰ পৰা দিব পাৰে গাড়ী আপ ডাউন কৰিবৰ কাৰণে,
যিহেতু মই এতিয়ালৈকে জ্ঞাত নহয়, গাড়ী এতিয়ালৈকেতো যাব দিয়া নাই সেইটো গম পাওঁ। অকল মানুহখিনি চাব আহিছে কাৰণে খোজকাঢ়ি চাবৰ কাৰণে দিছে। প্ৰশাসন আছে ইফালে গেটত এনেকৈ মানে যোনফালে এণ্ট্ৰিবিলাক আছে আৰু এক্সিট আছে সেইবোৰত আপোনাৰ পুলিচ ৰাখি দিছে। প্ৰশাসনৰ আছাম পুলিচ দিছে, CRPF দিছে। আৰু মানুহবিলাকে এটা দায়িত্ব নিজৰ পালন কৰাটো ভাল যে ইমান কষ্ট কৰি এখন ব্ৰিজ বনোৱাৰ পিছত মানুহ এজনো পিক নামাৰে। বহুতে গুটখা খায়, পাণ খায়, কিবা খায়, পিক মাৰে আৰু লেতেৰা বহুত কৰি দিয়ে। বাহিৰৰ যদি টুৰিষ্ট এজন আহে এইখন ব্ৰিজত এনেকৈ দেখা পায়, বহুত বেয়া লাজৰ কথা হয়। যিহেতু এইখন ব্ৰিজত চাওকে ৰাতি মই ইমান খোজকাঢ়ি আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাই বহুতে, কিন্তু চাই আপোনালোকে লাইক নকৰে আৰু শ্বেয়াৰ নকৰে আৰু বহুতে ছাবস্ক্ৰাইব নকৰে। কিছুমানে লাইক কৰে কিন্তু ছাবস্ক্ৰাইবটো নকৰে। তেখেতলোকে ছাবস্ক্ৰাইবটো কৰি ল'ব, তেতিয়াহে ভিডিঅ'টো বনাই মানে ভাল লাগে। নহ'লে ভিডিঅ' বনাব মন নাযায় কেতিয়াবা। আৰু কিবা যদি মোৰ বনাওঁতে ভুল হয় আপোনালোকে অকণ কৈ দিব, তেতিয়াহে মই নেক্সট টাইম আৰু ভালকৈ ভিডিঅ' এটা বনাই দিব পাৰিম। তেতিয়াহে আপোনালোকক ভাল চাই আৰু কিবা অলপ ভুল চুল হৈ যায় তেতিয়া ধৰক শুধৰাই ল'ব পাৰি। আৰু যদি মই কওঁতে কিবা বেয়া হয় সেইখিনিও কৈ দিব। যিহেতু কমেণ্ট বক্সত আপোনালোকে লিখি দিব পাৰে। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু এই ৰাতি আপোনালোকৰ কাৰণে এইখন ব্ৰিজ মই খোজকাঢ়ি বহুতে চাই, সেইকাৰণে মই এইখন ব্ৰিজ আপোনাৰ যিহেতু ভিডিঅ'টো মোৰ দীঘলীয়া হ'ব আজি, এখন ব্ৰিজৰ মাথালৈকে লাষ্ট য'লৈকে ইটো মূৰৰ পৰা সিটো মূৰ বুলি যে কয় এনেকৈ যাব চেষ্টা কৰিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাবচোন শেষলৈকে। এতিয়াতো মানুহ চানুহ নোহোৱা হৈ গ'ল, কিন্তু ভাল লাগিছে। এইফালে দিনত যদি আপোনালোকে আহে এইফালে এটা ধুনীয়া দৃশ্য দেখা পাব। ব্ৰহ্মপুত্ৰখন এইটো পাৰ আৰু সেইটো পাৰ, এনেকৈ দুটা ছাইড, এইটো এটা এফালেদি গ'লে ব্ৰহ্মপুত্ৰখন ধুনীয়াকৈ দেখা পাব। এইফালে গ'লেও ধুনীয়া পাব আপোনালোকে গৈ। দিনত আহিলে নেচাৰেল যোনটো ভাল লগা এটা মানে দৃশ্য আপোনালোকে দেখা পাব। আৰু যিহেতু এখন ব্ৰিজত আজি যেনেকৈ মাননীয় প্ৰধানমন্ত্ৰীদেৱ আমাৰ ভাৰতৰ তেখেতে আহি যি এইখন উদ্বোধনী কৰি গ'ল, আৰু আপোনালোকেও আহকচোন ব্ৰিজখন চাই কেনেকুৱা পায় ক'ব আৰু কেনেকুৱা বনাইছে। তেতিয়া আপোনালোকেহে গম পাব কিমান ধুনীয়া হৈছে ব্ৰিজখন। আৰু এই ব্ৰিজত কিন্তু কেতিয়াও লেতেৰা কৰিব নালাগে। মই দেখিছোঁ কিছুমানে এই নতুন ব্ৰিজখনতো পিক মাৰি দিয়ে। বনোৱা কেইঘণ্টা হৈছে চাব গ'লে, কেইদিন লাগে, কিমান দিন গ'ল বনাওঁতে। যোনে যোনে কষ্ট কৰিছে এই ব্ৰিজখনত সিহঁতে জানে কিমান কষ্ট, দিন নাই ৰাতি নাই কেনেকৈ শেষ কৰি কামখিনি আমাক অসমৰ ৰাইজক উপহাৰ দিছে এইখন ব্ৰিজ। যিহেতু বিজেপি চৰকাৰৰ দিনত এনেকুৱা ব্ৰিজ দিছে। আগতে কত চৰকাৰ আহিল, কিন্তু কিছুমান চৰকাৰে আপোনাৰ কাম কিছুমান কৰিব নোৱাৰে। যিহেতু এইখন চৰকাৰে কাম কৰিছেও মানে কিছু ভাল কৰিছে, কিছু বেয়া কৰিছে, আৰু ভাল বেয়াৰ মাজতে হ'বই।
কিছুমানে এইখন ব্ৰিজ বনোৱাৰ কাৰণে সমালোচনা কৰিব, কিছুমানে ভাল পাব, কিছুমানে বেয়া পায়। সেইটো কথা নহয়। আচলতে অসমত যে কিবা এটা বস্তু হৈছে ভাল পাব লাগে। আৰু মই এইখিনি কথা কোৱাৰ কাৰণে কিছুমানে ভাবিব সি কোনোবা পলিটিক্সৰ কোনোবা কিবা হয়, সেইকাৰণে সি আজি এইখিনি কৈছে, কিন্তু মই সেইটো একো নহয়। ভাল পাওঁ ভিডিঅ' বনাই, এনেকৈ ভিডিঅ'বোৰ বনাই ভাল লাগে। ইমান ধুনীয়াকৈ বনাইছে। এইফালে আৰু অকণমান গ'লে আপোনালোকে ব্ৰিজৰ এইখিনি শেষ। এতিয়া যিহেতু মই এইখিনিৰ পৰা ঘূৰি দি ইফালে এতিয়া আকৌ আমি গুৱাহাটী ফালে আমিনগাঁও উত্তৰ গুৱাহাটী ছাইডৰ পৰা এতিয়া মই আকৌ গুৱাহাটী ছাইডে যাব ওলাইছোঁ। চাওকচোন বহুত ধুনীয়া এটা পৰিৱেশ, ইমান ধুনীয়া, কিমান কষ্ট কৰি ব্ৰিজখন বনাইছে চাওকচোন। এইটো চাইড আমিন উত্তৰ গুৱাহাটী আৰু এইটো চাইড হ'ল গুৱাহাটী। যিহেতু দুখন ব্ৰিজ আছে ইয়াতে, এখন যাওঁতে ব্যৱহাৰ কৰাইছে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী যাওঁতে এখন বনাইছে, আৰু এখন উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈকে যাবৰ কাৰণে সেইটো পাৰে সেইখন বনাইছে। আৰু মই আছোঁ এতিয়া এইখনত। ইমান ধুনীয়া